ওকে আচ্ছা তোমালোকৰ পৰিমিতি পাঠটো আজি ষ্টাৰ্ট কৰিছোঁ পৰিমিতি পাঠটো হ'ল ক্লাছ 8 ৰ এক্সাৰসাইজ 13 ৰ এ পৰিমিতি এই ফৰ্মুলাখিনি প্ৰথমতে তোমালোকে জানিব লাগিব ইম্পৰ্টেন্ট ফৰ্মুলা পৰিমিতি তো প্ৰথম ফৰ্মুলাটো হ'ল আয়তৰ পৰিসীমা আয়ত বুলি ক'লে কেনেকা ধৰা আয়ত এইটো এটা আয়ত ঠিক আছে এইটো তাৰ কি হ'ব দিক আৰু এইটো তাৰ কি প্ৰস্থ দিক আৰু কি এইটো কি হ'ব তাৰ দিক আৰু এইটো তাৰ কি হ'ব প্ৰস্থ এতিয়া আয়তৰ পৰিসীমা বুলি ক'লে পৰিসীমা মানে তাৰ চাৰিওফালৰ যিখিনি দূৰত্ব বাহু কেইটা থাকে আয়তন কেইটা বাহু থাকে 1 2 3 4 চাৰিটা বাহু থাকে তো আয়তৰ পৰিসীমা মানে হ'ল এই বাহু চাৰিটাৰ যোগফল ইয়াৰ পৰা এইখিনি ইয়াৰ পৰা এইখিনি ইয়াৰ পৰা এইখিনি ইয়াৰ পৰা এইখিনি বুজি পাইছা বাহু চাৰিটাৰ যোগফলকে কি বুলি কয় তুমি ইয়াৰ পৰা এনেকা ঘূৰি যদি ইয়ালৈকে আহা হেতুকে তাৰ কি হৈ যাব পৰিসীমা বুজি পাইছে না ঘৰৰ তাৰমানে চাৰিওফালৰ বাউণ্ডাৰীখিনি হ'ব তাৰ কি বুলি কয় পৰিসীমা বুজি পাইছা পৰিসীমা নেকি আৰু কালি মানে কি কালি মানে ভিতৰত কিমান ঠাই আগুৰি আছে সেই ঠাইখিনি কি বুলি কোৱা হয় কালি এটা কালি আৰু পৰিসীমা মানে বুজি পাইছেনে কালি মানে কি ভিতৰত কিমান ঠাই আগুৰি আছে কিমান জায়গা আছে সেইখিনি ঠাই কি বুলি কোৱা হ'ব কি কালি আৰু পৰিসীমা মানে কি বাহু চাৰিটাৰ দূৰত্ব তাৰমানে ইয়াৰ পৰা এইখিনি মাপ মানে বাহুৰ দূৰত্ব মানে মাপ ইয়াৰ পৰা এইখিনি ইয়াৰ পৰা এইখিনি ইয়াৰ পৰা এইখিনি হ'ব তাৰ কি হ'ব পৰিসীমা তা আয়তৰ যদি পৰিসীমা ওলাব লাগে 2 ইনটু কি হ'ব ফৰ্মুলাটো l প্লাস কি b l মানে কি দিক লেন্থ বুজাব b মানে কি প্ৰস্থ ব্ৰেডথ বুজি পাইছে না তো আয়তৰ পৰিসীমা আমি কম পালো 2 ইনটু l প্লাস b মই দিক আৰু প্ৰস্থ বুলি নিলিখো l আৰু কি লিখিম b l মানে কি বুজাব দিক b মানে কি বুজাব প্ৰস্থ মনত থাকিব তো আয়তৰ পৰিসীমা 2 ইনটু l প্লাস b আয়তৰ কালি কি হ'ব l ইনটু কি b তেনেকে বৰ্গৰ পৰিসীমা বৰ্গ বুলি ক'লে কেনেকা এইটো বৰ্গৰ কি হয় কোৱাচোন বৰ্গৰ এটা ধৰ্ম কোৱাচোন বৰ্গৰ এটা ধৰ্ম কোৱা কি আছিল বৰ্গৰ ধৰ্ম দিক আছিল হ্যাঁ বৰ্গৰ কি হয় গোটেইকেইটা বাহু কি হৈ যায় বৰ্গৰ কি হয় গোটেইকেইটা বাহু কি হৈ যায় সমান বৰ্গৰ কি হয় গোটেইকেইটা বাহু সমান আৰু বৰ্গৰ আৰু এটা কথা হয় বৰ্গৰ প্ৰতিটো কোণ কিমান হৈ যায় 90 এতিয়া বৰ্গৰ পৰিসীমা মানে তাৰ চাৰিওফালৰ দূৰত্ব মানে নাই যেটো যদি মই কওঁ বৰ্গৰ পৰিসীমা এই বাহুটোৰ মাপ কিমান 4 এইটো মাপ কিমান হ'ব 4 এইটো 4 তো পৰিসীমা বুলি ক'লে 4 4 8 আৰু 16 12 4 কিমান হ'ব 16 মানে 4 ইনটু l 4 ইনটু কি হ'ব l হেল্ল' আজি নকৰা মই জনাম বাৰু জনামৰ পিছত হে স্যার এই হ্যাঁ ভিডিওতে দেখুন হবে এখন দেখুন না একটু লাইভ ক্লাস করি বুঝি পেয়েছে না তোমাক যে পঢ়াই আছো একটু ডেমো ক্লাস লেখা এখানে লিখিব লাগিব মই নেক্সট ফৰ্মুলা লাইভ কৰিছো লাভ নাই লাভ আছে আচ্ছা লাভ থেকে স্কিপ পাইলা হ্যাঁ লাভ থেকে স্কিপ পাইলা পাই আচ্ছা যে নো বর্গৰ পৰ লাইভ নহয় একচুয়ালি রেকর্ডিং ক্লাস হয় লাইভ নহয় রেকর্ডিং ক্লাস আচ্ছা বর্গৰ পৰিসীমা 4 ইনটু কি হৈ যাব l মানে 4 পূৰণ এটা বাহুৰ মান আৰু বৰ্গৰ কালি কি হৈ যায় বাহু স্কয়ার মানে যিকোনো এটা বাহু স্কয়ার কৰি দিলে হ'ব তাৰ কালি ওলাই দিব সামুদ্ৰিকৰ কালি সামুদ্ৰিক দেখা পাইছা সামুদ্ৰিক এটা ধৰা এটা সামুদ্ৰিক ঠিক আছে সামুদ্ৰিকৰ কি হয় সামুদ্ৰিকৰ ধৰ্ম কি হয় সামুদ্ৰিকৰ বিপৰীত বাহু সমান আৰু কি হৈ যায় সমান্তৰাল হয় তাৰ সামুদ্ৰিকৰ পৰিসীমা হ'ব 2 ইনটু কি হৈ যাব l প্লাস কি হৈ যাব b আৰু সামুদ্ৰিকৰ কালি কি হ'ব ভূমি পূৰণ কি হৈ যাব উন্নতি আৰু ত্ৰিভুজৰ পৰিসীমা ত্ৰিভুজ মানে গম পাইছা এটা এটা ত্ৰিভুজ হয়নে নাই এটা এটা ত্ৰিভুজ পৰিসীমা বুলি ক'লে তাৰ বাহু তিনিটাৰ দূৰত্বৰ মাপৰ সমষ্টি বাহু তিনিটাৰ মাপৰ সমষ্টি যে তিনিটা বাহু থাকিব সেই তিনিটা বাহুৰ মাপৰ সমষ্টি হ'ব ত্ৰিভুজৰ পৰিসীমা তো ত্ৰিভুজৰ পৰিসীমা হ'ব বাহু তিনিটাৰ মাপৰ সমষ্টি আৰু ত্ৰিভুজৰ কালি আমি জানো ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু ভূমি পূৰণ উন্নতি আৰু বৰ্গৰ পৰিসীমা কি হয় 2 পাই r বৰ্গ মানে গম পাইছা আৰু এইটো এটা কি বৰ্গ
কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডালক কি বুলি কয় বিয়া আৰু এইখিনিৰ পৰা এইখিনি কি বুলি কয় ব্যাসাৰ্ধ কি বুলি কয় ব্যাসাৰ্ধ তো বৰ্গৰ কালি হ'ব পাই কি হ'ব r স্কয়াৰ পাই কি হ'ব r স্কয়াৰ r মানে কি ব্যাসাৰ্ধ r কি বুজাব ব্যাসাৰ্ধ আৰু বৃত্তৰ কি বর্গ বুলি কৈছো না বৃত্তৰ কালি একচুয়ালি বৃত্তৰ কালি কি হ'ব পাই r স্কয়াৰ আৰু বৃত্তৰ পৰিসীমা হ'ব 2 পাই r পৰিসীমা মানে কি চাৰিওফালৰ দূৰত্বখিনি কি হ'ব বৃত্তটো কি বুলি কোৱা হ'ব পৰিসীমা তো বৃত্তৰ পৰিসীমা বুলি ক'লে হ'ব ফৰ্মুলা 2 পাই কি হ'ব পাইছে বুজি তো কেইটা ফৰ্মুলা লিখিলো 10টা লিখা হ'ল জানো হ'ল লিখা তাৰ ফৰ্মুলা লিখিলো সোনকালে বুঝাই আছে এবিনছ আচ্ছা চোৱা এতিয়া 13 এর প্ৰথম অংকটো চোৱা এটা তলৰ সামন্ত্ৰিকবোৰৰ কালি লোৱা এটা ছবি দি আছে এটা এটা সামন্ত্ৰিক নাম কি এ বি সি ডি এটা সামন্ত্ৰিক এই সামন্ত্ৰিকটো কি ওলাব লাগে কালি এটা সামন্ত্ৰিক কালি ওলোৱা ফৰ্মুলা কি আছিল ভূমিৰ পূৰণ কি আছিল উন্নতি তো মানে কি এ বি সি ডি যে আছে ইয়াৰ ভিতৰত এটা উন্নতি থাকিব লাগিব এতিয়া চোৱা এটা এইটো উন্নতি হৈ আছে দেখা পাইছে নে এইটো কি উন্নতি Actually, F2 ইয়াত দিছে F2 ইয়াতে হ'ব লাগিছিল হা এটো কি আছে ছবিটোত কিন্তু F2 ইয়াত দি আছে আছে নে actually F2 ইয়াতে হ'ব লাগিছিল বুজি পাইছা না এটো ইয়াতে হ'ব লাগিছিল F2 জানো এটো CF2 উন্নতি কাৰ ওপৰত এটোৰ ওপৰত তো যাৰ ওপৰত উন্নতিটো কিয়া হৈ থাকে তাক কি বুলি কোৱা হয় ভূমি কি বুলি কোৱা ভূমি তো ইয়াত ভূমি কি হৈ যাব এডি টো কি হ'ব ভূমি আৰু এই CF2 কি হৈ যাব তাৰ উন্নতি বুজি পাইছা তাৰ মানে দিয়া আছে ইয়াত ভূমি কিমান সেন্টিমিটাৰ দি আছে 15 সেন্টিমিটাৰ আৰু উন্নতি কিমান দি আছে 8 সেন্টিমিটাৰ কিমান দি আছে 8 সেন্টিমিটাৰ তে আমাক লাগে কি কালি সামন্ত্ৰিকটোৰ কালি ঠিক আছে আমাক কি লাগে সামন্ত্ৰিকটোৰ কি লাগে কালি লাগে তো লিখি দিবা তাকে সামন্ত্ৰিকটোৰ কি লিখিবা কালি লিখা তাকে সামন্ত্ৰিকটোৰ কালি কি আছিল সামন্ত্ৰিকটোৰ কালি বিদায় কোৱা সামন্ত্ৰিকটোৰ কালি কি আছিল কোৱা ফৰ্মুলা কোৱা কি আছিল ভূমি পূৰণ উন্নতি গুড ভূমি পূৰণ কি আছিল উন্নতি সামন্ত্ৰিকৰ কালি তো ভূমি আমি জানো কিমান পাইছো 15 আৰু উন্নতি কিমান পাইছো কৰাম বাকি কেইটাকো কৈ দিয়াচোন সটাত যাম কৈ দিয়া আহিব দিয়া সবকে আজি তো সামন্ত্ৰিকটোৰ কালি হ'ব ভূমি পূৰণ কি হৈ যাব উন্নতি তো ভূমি হ'ব কিমান সেন্টিমিটাৰ 15 সেন্টিমিটাৰ আৰু উন্নতি কিমান হ'ব 8 সেন্টিমিটাৰ তো 15 8 কিমান হয় 120 তো 120 কি হ'ব সেন্টিমিটাৰ স্কয়াৰ যেটা কালি ওলাবা এককটো সদায় কি দিব স্কয়াৰ দিবা মনত থাকিব আৰু আয়তন ওলালে সদায় এককটো কি হয় কিউব হয় মনত থাকিব নে তো এটা সামন্ত্ৰিকৰ কালি ওলাব পাৰিবা পৰীক্ষাত আহিলে ঠিক আছে আহিব এটা কিন্তু এটা ছবি দিয়া থাকিব আহিব আচ্ছা চোৱা এটা কি দিয়া আছে PQRS এটা কি সামন্ত্ৰিক দিয়া আছে নে এটা এটা সামন্ত্ৰিক হয় এইটো চোৱা এই SM লম্ব হৈ আছে কাৰ ওপৰত এই PQ ৰ ওপৰত কি হৈ আছে লম্ব হৈ আছে তো লম্ব হলে এই কোণটো কিমান 90 তো এইটো যাৰ ওপৰত নম্বৰটো ঠিয়া হৈ থাকে তাক কি বুলি কয় ভূমি তো এই PQ-টো কি হৈ যাব ভূমি আৰু এটা কথা চোৱা SR কিমান দি আছে 7 তেতিয়া হলে এইটো ভূমিটো কি হৈ যাব 7 PQ-টো 7 কাৰণ সামন্ত্ৰিকৰ বিপৰীত বাহু কি হৈ যায় সমান তো আমাৰ এই সামন্ত্ৰিকটো কি ওলাব লাগে কালি তাৰ সামন্ত্ৰিকৰ কালি কি হয় ভূমিৰ পূৰণ উন্নতি তো উন্নতি আছে কিমান 14 ভূমি কিমান হ'ব 7 তো 7 আৰু 14 ইনটু কৰিলে যেটো হবে এটো आंसर তো লিখি লও কি কি দিয়া আছে আমি আমি লিখি লও ভূমি কিমান কি কি আছে না দাদা আর লিখিছে কোনটো আর এটো আর বুঝি না পালে কবা তো কি আর ঠিক আছে বুঝিবা বুঝি না পালে এটো কি আর পি কিউ আর আৰু কি এস তো ভূমি কিমান সেন্টিমিটাৰ ধৰিবা 7
আৰু উন্নতি কিমান ধৰিবা উন্নতি কিমান 14 তেতিয়া সামুদ্ৰিকটোৰ কি ওলাব লাগে কালি নামটো কোৱা নাই সামুদ্ৰিকটোৰ সামুদ্ৰিকটোৰ লিখিছো সামুদ্ৰিকটোৰ কালি হ'ব ভূমি পুৰণ কি হৈ যাব উন্নতি তো ইয়াত ভূমি কিমান আছে চাই লোৱা ভূমি কিমান আছে 7 উন্নতি কিমান আছে 14 তাতে 7 4 28 6 2 7 98 কি হ'ব সেন্টিমিটার কি হৈ যাব স্কয়ার ইটো आंसर বুজি পাইছা না পাইছো খালি তুমি ইয়াত কি চাব লাগে ছবিটো চাব লাগে যে উন্নতি কোনটো আৰু ভূমি কোনটো যাৰ ওপৰত উন্নতিটো থিয় হৈ থাকে তাক কি বুলি কয় ভূমি তো ইয়াত SR 7 দিয়া আছে এইকাৰণে PQ2 7 হ'ব এইকাৰণে ভূমিটো 7 হ'ব ঠিক আছে কৰিলো ঠিক আছে এবারে সব বটলে সব ছবিটো চোৱা ছবিটো এখানে দিয়া আছে এটা ত্রিভুজ দিয়া আছে ত্রিভুজৰ নাম ABC হয়নে আৰু চোৱা এটা কথা মন কৰা এই AD ৰেখাটো BC ৰ ওপৰত কি হৈ আছে লম্ব কেনেকৈ গম পায় এই চিনটো দেখা পাইছে না এইটো কি বুজায় এনেকা দিলে কি বুজায় কি বুজিছা এইটো এনেকা চিন দিয়া আছে যে কি বুজিছা কোনটো এইটো এনেকা দিয়া আছে যে এইটো কি বুজিছা 90 ডিগ্ৰী ভেৰি গুড এইটো মানে কিমান 90 এফালে 90 হলে এফালেও 90 হ'ব দে এইটো কথা মন ৰাখিবা এটা যদি এনেকে স্ট্রেট একটা লাইন হয় তার উপর যদি এটা এনেকা লম্ব ঠিয়া হৈ থাকে এফালে 90 হলে এফালে কি হয় 90 হয় যে নক এইটো এডি ৰেখাডাল বিচিৰ ওপৰত কি হৈছে ঠিয়া হৈ আছে আৰু কিমান ডিগ্ৰী কোণ কৰি আছে 90 তাৰ মানে এই এডিটো হৈ যাব উন্নতি এডি কি বুলি কোৱা হ'ব উন্নতি আৰু বিচিটো কি বুলি কোৱা হ'ব ভূমি বিচি কি বুলি কোৱা হ'ব তো ইয়াত লিখিবা দিয়া আছে এইটো কেই নম্বৰটো 2 এক বলে না দিয়া আৰু 2 বলে দিছো হ'ব তো ভূমি বিসি ধৰিছো বিসি কিমান দি আছে সব প্ৰশ্নতে দিয়া আছে ভূমি বিসি মানে কিমান সেন্টিমিটাৰ ভূমি বিসি কোটি কিমান সেন্টিমিটাৰ 10 সেন্টিমিটাৰ আৰু উন্নতি ইয়াৰ কোনটো হ'ব কোৱাচোন উন্নতি এডি মানে কিমান সেন্টিমিটাৰ কিয় না সবে দিয়া আছে প্রশ্ন দিয়া আছে সব এডি উন্নতি এডি মানে কিমান সেন্টিমিটার 4 সেন্টিমিটার এটা আমাক লাগে কি কালি ত্রিভুজ কালি ত্রিভুজ ABC কালি ত্রিভুজ ABC কালি কইলো প্রশ্ন করতেছে আমার ত্রিভুজ ABC কালি কি বানাবো ওলাব লাগে ও বুঝি পাইছে না ভূমি ইয়াত কিমান দি আছে তুমি ভূমি কোনটো বিচাৰি জানিব লাগিব 90 ডিগ্ৰী টু যাৰ ওপৰত ঠিয়া হৈ থাকে তাক কি বুলি কোৱা হয় ভূমি তো ইয়াত ভূমি BC মানে কিমান দি আছে 10 তো ভূমি BC মানে 10 সেন্টিমিটার উন্নতি এডি মানে কিমান সেন্টিমিটার 4 সেন্টিমিটার তো ত্রিভুজ ABC কালি তো একেবাৰে সহজ তো কি লিখিবা এটাকে ত্রিভুজ কালি ABC কালি তো ত্রিভুজ ABC কালি হ'ব হাফ ইনটু ভূমি পুৰণ কি হৈ যাব ত্রিভুজ ABC কালি হ'ব হাফ ইনটু ভূমি পুরন কি হৈ যাব উন্নতি তো হাফ ইনটু ভূমি ইয়াত কি ভূমি কি ধৰিছিল BC আৰু উন্নতি কি ধৰিছিল AD এবাৰ লিখি দিছিল লাগে BC মানে কিমান দি আছে 10 উন্নতি AD মানে কিমান দি আছে 2 এৰে 4 কাটিলে 2 দুগুণে 4 10 দুগুণে কিমান হ'ব 20 তাৰ মানে ত্রিভুজটোৰ কালি হ'ব 20 সেন্টিমিটার স্কয়ার হৈ গ'ল পাইছে নে বুজি পাৰিবা পৰীক্ষাত কিন্তু এনেকা ছবি দিয়া থাকিব তোমাৰ সুধিব ত্রিভুজটো কালি হ'ব কিবা MCQ কোৱেশ্চন আহিব পাৰে এনেকা ছবিটো দিয়া থাকিব ত্রিভুজটো কালি কিবা পাৰিব লাগিব আৰু এইবোৰ যদি ভুল কৰি আহা তেতিয়া টিউচন কৰি লাভ নাই আৰু যে কৰি দিলো এইটো ঘৰত গৈ আকৌ কৰিব লাগিব বুজিছা অংকটো হ'ব প্ৰেক্টিছৰ ওপৰত নিৰ্ভৰ কৰে তুমি ঘৰত যিমান অংক কৰিবা ন ইমান পাৰিবা বুজি পাইছা নে কি কৈছো ঘৰত যদি অংক কৰি নোচোৱা কেতিয়াও অংক নোৱাৰা তোমাক দেখিকে কৈছো তুমি অংক একদম নকৰা নকৰা তুমি অংক একদম নকৰা ঘৰৰ বহিবোৰ আছে নাই বনাবতে তোমালোকে নেক্সট ডে পৰা লৈ আহিবা মই চাম তোমালোকে নালাগে ন অংক বহিবোৰ লৈ আহিবা মই চামেই লিখা নাই হোৱা কৰা নাই এতিয়া চোৱা দুইটো চোৱা এইটো এটা ত্রিভুজ দি আছে PQR হয়নে আচ্ছা এটা PQR ত্রিভুজৰ এই RN দেখা পাইছা RN টো কাৰ ওপৰত ঠিয়া হৈ আছে PQ ৰ ওপৰত তাৰ মানে এটা ভূমি কি হ'ব কোৱাচোন কোৱা ভূমি কি হ'ব
ভূমি RN বা RN বা RN টো- NA ভূমি ভূমি PQ PQ yes যাৰ ওপৰত উন্নতিটো থিয় হৈ থাকে তাক কি বুলি কয় ভূমি ইয়াত ভূমি হ'ব PQ আৰু RN টো কি হৈ যাব তাৰ উন্নতি RN টো কি হ'ব তাৰ উন্নতি তো দিয়া আছে ভূমি BC ভূমি কি লিখিছো মই BC কিমান সেন্টিমিটাৰ 10 সেন্টিমিটাৰ আৰু উন্নতিটো কি ধৰিছো মই অ ইয়াত ভূমি BC বুলি ক'লে নহব আগৰ কোনটো BC আছিল ইয়াত ভূমি PQ 15 সেন্টিমিটাৰ PQ কিমান দিয়া আছে প্ৰশ্নত চোৱা ভূমি PQ মানে কিমান দিয়া আছে PQ মানে কি দিয়া আছে 15 সেন্টিমিটাৰ yes 15 সেন্টিমিটাৰ ঠিক আছে আৰু কি দিয়া আছে উন্নতি কি দিয়া আছে উন্নতি কোনটো RN টো কি হৈ যাব উন্নতি উন্নতি মানে কিমান দিয়া আছে 18 সেন্টিমিটাৰ তো উন্নতি RN মানে দিয়া আছে 18 সেন্টিমিটাৰ আমাক কি লাগে ত্রিভুজ PQR ৰ কি লাগে কালি সো একেবাৰে কি আগৰ অংকটো একে হয়নে নাই খালি ছবিটো অকমান বেলেগ ধৰণৰ দিছে তুমি বুজি পাব লাগিব যে ভূমি কোনটো উন্নতি কোনটো তো দিয়া আছে ভূমি ইয়াত PQ হ'ব PQ টো কিমান হ'ব 15 সেন্টিমিটাৰ আৰু উন্নতি কি হৈ যাব RN হ'ব কিমান সেন্টিমিটাৰ 18 সেন্টিমিটাৰ আমাক লাগে ত্রিভুজ PQR ৰ কালি এটাকে ত্রিভুজ কি লিখিবা PQR ৰ কালি তো ত্রিভুজ PQR ৰ কালি হ'ব হাফ ইনটু ভূমি পূৰণ কি হৈ যাব উন্নতি খালি একেটা বেলেগ হ'ব তো কি হ'ব চাইবা তো হাফ ইনটু ভূমি হ'ব ইয়াত ভূমি হ'ব PQ ভূমি কি হ'ব PQ হ'ব আৰু উন্নতি হ'ব RN তো হাফ ইনটু PQ মানে কিমান দিয়া আছে 15 আৰু RN মানে কিমান দিয়া আছে 18 এতিয়া সোয়া 2 এৰে 18 কাটাকাটি যায় 2 ৰ 18 কাটাকাটি গলে 2 9 গুণ কিমান 18 তেতিয়া আমি 15 ৰ লগত কি পূৰণ কৰিব লাগিব 9 9 5 গুণ 45 5 7 4 9 গুণ 9 কে 10 125 হ'ব নেকি ঠিক আছে তো 135 কি হ'ব সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে হল এটা এনেকা আহিলে পাৰিবা না ছবি এনেকা দিয়া থাকিব ত্ৰিভুজ এটা পাৰিম বুলি কোৱা পিছত নোৱাৰা হা নোৱাৰো স্যাৰ হা মানে পিছত পাই পাৰিব লাগিব পাৰিম মানে পাৰিবই লাগিব নহলে তাৰ বিহিত ব্যৱস্থা লোৱা হ'ব বুজি পাইছে না সব পাৰে পাৰিম বুলি কোৱা তাৰ পিছত নোৱাৰা পৰীক্ষাত নম্বৰ কম পোৱা প্ৰশ্নখন দেখিলে চা মাথা প্ৰশ্ন দেখিলে মাথাৰ পৰা ওলালে নহ'ব ন ঘৰত কৰিব লাগিব তেতিয়া প্ৰশ্নৰ পৰা সোমাই থাকিব প্ৰশ্ন কিছু সোমাই থাকিব এতিয়া ভাবি মুঠা হোৱা নাই আচ্ছা ছয়টো অংক চোৱা এই ছবি এটা দিয়া আছে দেখা পাইছেনে ইয়াত আমাক কোনটো ত্ৰিভুজৰ দিয়া আছে এটো LMN ইটো এটা ত্ৰিভুজৰ কালি ওলাব লাগে তো LMN এটো কিন্তু এনেকা ডটকে দিয়া আছে এটো কেনেকা দিয়া আছে এটো এনেকা ডাইৰেক্ট দিয়া নাই কিন্তু ডটকে দিয়া আছে কিয় আছে মানে এটা কথা হল এই ত্রিভুজটো কি ওলাব লাগে কালি LMN এটো ত্রিভুজৰ কালি লাগে LMN তো ত্রিভুজৰ কালি ওলাব ফৰ্মুলা কি আছিল হাফ ইনটু ভূমি পূৰণ কি হৈ যাব উন্নতি তো ইয়াত আমাক এনেকা দিয়া আছে এনেকা মানে এটো কি হৈ যাব তাৰ উন্নতি আৰু এইখিনি তাৰ কি হৈ যাব ভূমি যদিও ইয়াৰ ওপৰত নাই কিন্তু এনেকা সিধাকে যদি কল্পনা কৰা এনেকা সিধা এটা ৰেখা আছে তো এইটো তাৰ কি হৈ যাব উন্নতি হৈ না যাব এই কাৰণে ইয়াত দিয়া আছে বুলি লিখিম আমি এনেকা লিখিম ভূমি MN এটো কেই নম্বৰ নম্বৰটো আছিল 3 নম্বৰটো এটো কেই নম্বৰটো 3 কেই নম্বৰটো 3 তো দিয়া আছে ভূমি কি লিখিম MN ভূমি কি লিখিম MN তো ভূমি MN মানে কিমান সেন্টিমিটাৰ দিয়া আছে প্ৰশ্নত 8 সেন্টিমিটাৰ আৰু উন্নতি কি লিখিম LP উন্নতি মানে কিমান দিয়া আছে 6 সেন্টিমিটাৰ এটাকে ত্ৰিভুজ LM আৰু কি LMN ৰ কি লাগে কালি তো LMN ৰ কালি কি হ'ব লিখা এটাকে ত্ৰিভুজ LMN ৰ কালি তার হাফ ইনটু ভূমি পূরণ কি হৈ যাব উন্নতি তো ফর্মুলা মতে বহাই দিয়া যেটো হবে টেনশন তো হাফ ইনটু ভূমি কি আছে ইয়ার তো হাফ লিখিলো ভূমি কি আছে ইয়ার ভূমি কি আছে MN আর উন্নতি কি আছে LP উন্নতি কি আছে LP তো হাফ লিখিলো MN মানে কিমান দি আছে MN মানে 8 দি আছে
আৰু এলপি মানে কিমান দি আছে 6 দি আছে তো 2 এৰে 6 কাটাকাটি যাব 2 এৰে 6 কাটাকাটি কৰিলে কেইবাৰ 3 বাৰ কাৰণ 2 টো তলৰ সংখ্যা 6 টো ওপৰৰ সংখ্যা 2 এৰে 6 কাটাকাটি কৰিলে কেইবাৰ যাব 3 বাৰ 2 3 গুণ কিমান 6 তো কি থাকিল 8 আৰু 3 থাকিল 8 3 গুণ কিমান 24 কি হ'ব সেন্টিমিটাৰ স্কয়াৰ এইটো তাৰ আনসাৰ পাৰিবনে প্ৰত্যেকজনে ঠিক আছে এইটো তাৰ আনসাৰ তো আমাৰ ছবিৰ অংকখিনি গোটেইকেইটা হৈ গ'ল আচ্ছা প্ৰশ্নটো পঢ়া প্ৰশ্নটো কৈছে চোৱা কেই নম্বৰ অংকটো 5 নম্বৰ অংকটো 4 নম্বৰ এইটো কেই নম্বৰ অংকটো 5 নম্বৰ অংকটো কি বুলি কৈছে চোৱা কাষৰ চিত্ৰ ABCD এটা বৰ্গ এইটো কি দি আছে ABCD এটা কি দি আছে বৰ্গ যাৰ বাহুৰ দিশ 21 সেন্টিমিটাৰ বাহুৰ দিশ কিমান এই বাহুটোৰ মাপ কিমান 21 এই বাহুটোৰ মাপ কিমান 21 এইটোৰ কিমান 21 এই বাহুটোৰ মাপ কিমান 21 গোটেই কেইটা বাহুৰ মাপ কিমান 21 কিয় কাৰণ এইটো এটা কি বৰ্গ ABCD এটা কি আছিল বৰ্গ আৰু AEB আৰু DEC AEB বুলি কৈছে A এইটো বিন্দু এটা দিছে A এইটো বিন্দু E AEB আৰু DEC দুটা কি দি আছে অৰ্ধবৃত্ত এইটো এটা অৰ্ধবৃত্ত এইটো এটা আচ্ছা মোক কোৱাচোন দুটা অৰ্ধবৃত্ত লগ লগাই দিলে কি হৈ যাব এটা এইটো এটা অৰ্ধবৃত্ত আৰু এইটো এটা অৰ্ধবৃত্ত লগ লগালে কি হৈ যাব বৃত্ত দুটা অৰ্ধবৃত্ত লগ লাগিলে কি হৈ যাব এটা বৃত্ত হৈ যাব নহয় জানো চোৱা ইয়াতো ইফালে এটা অৰ্ধবৃত্ত আছে ইফালে এটা অৰ্ধবৃত্ত আছে দুটা অৰ্ধবৃত্ত লগ লাগিলে এটা কি হৈ যাব বৃত্ত তেতিয়াহলে আমাক ওলাব লাগে আচ্ছাদিত অঞ্চলৰ কালি আমাৰ কি ওলাব লাগে আচ্ছাদিত অঞ্চলৰ কালি আচ্ছাদিত অঞ্চলৰ আচ্ছাদিত মানে কি যে কালাৰ কৰি দিয়া আছে যে এইখিনি অঞ্চলৰ কালি ওলাব লাগে তো আচ্ছাদিত অঞ্চলৰ কালি পাবলৈ হলে কি কৰিব লাগিব A B C D এটা কি আছিল বৰ্গ গোটেই বৰ্গটোৰ কি ওলাব লাগিব কালি ওলাব লাগিব তাৰ পিছত অৰ্ধবৃত্ত কেইটা আছে দুটা অৰ্ধবৃত্তৰ কালি কি কৰি দিব লাগিব মাইনাস কৰি কালি ওলাব লাগিব কালি ওলাই এইটো কি কৰি দিব লাগিব মাইনাস কৰি দিলে কোনখিনি থাকিব এইখিনি আচ্ছাদিত অঞ্চলটো বুজি পাইছা নে কি কৈছো কি কৰিব লাগিব মাইনাস কি মাইনাস গোটেই বৰ্গটোৰ কি ওলাব লাগিব কালি ওলাই দুটা অৰ্ধবৃত্তৰ কি ওলাব লাগিব কালি দুটা অৰ্ধবৃত্তৰ কালি মাইনাস কৰি দিম যেটো হ'ব এইটো দুটা অৰ্ধবৃত্তৰ কালি মানে বৃত্তটোৰ কালি কি কৰি দিম মাইনাস তো এটা কথা মন কৰা এই অৰ্ধবৃত্তটোৰ ব্যাস কিমান হ'ব 21 প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাস কিমান হ'ব 21 কাৰণ বাহুৰ মাপ যদি 21 তে ব্যাস কিমান হ'ব 21 ব্যাস যদি 21 হয় ব্যাসাৰ্ধ কিমান হ'ব 21 বাই কি হৈ যাব 2 ব্যাস যিমান হয় ব্যাসাৰ্ধ পাবলৈ হলে 2 এৰে কি কৰি দিব লাগে হৰণ তো আমি আগতে বৰ্গৰ কথাখিনি লিখিবা ইয়াত এনেকা কৰিবা ABCD বৰ্গটোৰ বাহুৰ মাপ বাহুৰ মাপ মই A বুলি ধৰিছো বৰ্গটোৰ বাহুৰ মাপ মই কি বুলি ধৰিছো কি আকাৰে বুজাইছো A ABCD বৰ্গটোৰ বাহুৰ মাপ A মানে কিমান দি আছে 21 সেন্টিমিটাৰ যদি 21 সেন্টিমিটাৰ হয় তে ABCD বৰ্গৰ কালি কি হ'ব ABCD থেকে ABCD বৰ্গটোৰ কালি কি হৈ যাব বৰ্গৰ কালি জানানে বাহু স্কয়াৰ অলপ আগতে লিখিছিলো বাহু স্কয়াৰ বাই A স্কয়াৰ F দুই বাহুৰ দিয়ে হতে A স্কয়াৰ হৈ যাব তো বৰ্গ স্কয়াৰ কৰিলে হ'ব 21 * 21 ও 21 পূৰণ কৰিলে কিমান হয় আমি জানো 21 আৰু 21 পূৰণ কৰিলে কিমান হয় 4 কি হৈ যাব 1 সেন্টিমিটাৰ স্কয়াৰ তো আমি গম পালো গোটেই বৰ্গটোৰ কালি কিমান পালো 441 কি হ'ব সেন্টিমিটাৰ স্কয়াৰ এতিয়া অৰ্ধবৃত্ত কেইটা আছে দুটা অৰ্ধবৃত্ত আছে নে প্ৰতিটো অৰ্ধবৃত্তৰ ডাইৰেক্ট লিখিছো মই প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ মই ব্যাস বুলি লিখা নাই ডাইৰেক্ট প্ৰতিটো অৰ্ধবৃত্তৰ কি লিখিছো মই ব্যাসাৰ্ধ তো ব্যাস কিমান আছে এইখিনিৰ পৰা এইখিনি যদি ব্যাস হয় তে ব্যাসাৰ্ধ কি হ'ব তাৰ আধা তো প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ হ'ব 21 বাই কি হ'ব 2 কি হৈ যাব সেন্টিমিটাৰ প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান 21 বাই কি 2 সেন্টিমিটাৰ এটাকে অৰ্ধবৃত্ত কেইটা আছে দুটা তো দুটা অৰ্ধবৃত্তৰ কালি কি লিখিবা এটাকে দুটা অৰ্ধবৃত্তৰ
বৃত্তৰ কালি কেইটা অৰ্ধবৃত্ত দুটা দুটা তে 2 পূৰণ অৰ্ধবৃত্তৰ কালি হলো ফৰ্মুলা কি আছিল হাফ ইনটু বৃত্তৰ কালি কি আছিল পাই স্কয়াৰ তো অৰ্ধবৃত্তৰ কালি কি হ'ব হাফ ইনটু কি হ'ব পাই স্কয়াৰ এই বুজা নাই বৃত্তৰ কালি ওলাব দিলে পাই স্কয়াৰ অৰ্ধবৃত্ত বুলি ক'লে কি হ'ব হাফ ইনটু কি হ'ব পাই স্কয়াৰ বুজি পাইছে না অৰ্ধবৃত্তৰ কালি তেনেকে আৰু 2 কিয় পূৰণ কৰিলো অৰ্ধবৃত্ত কেইটা আছিল দুটা তো অৰ্ধবৃত্ত দুটা থকাৰ কাৰণে নহলে ডাইৰেক্ট পাই বৃত্তৰ কালি পাই স্কয়াৰ বুলি লিখিব পাৰা এতিয়া চোৱা 2 কাটা গলে কি হৈ যাব ডাইৰেক্ট কি হৈ যাব পাই স্কয়াৰ মানে কি হৈ যাব বৃত্তৰ কালি মানে কি দুটা অৰ্ধবৃত্ত লগ লগালে কি হ'ব বৃত্তৰ কালি তো পাই মানে জানো পাই মানে কিমান 22 বাই কি হ'ব 7 r স্কয়াৰ r মানে কিমান পাইছিলো 21/2 r মানে কিমান পাইছিলো 21/2 আৰু কি পাইছিলো 21 বাই কি পাইছিলো তো 2 এৰে 22 কাটাকাটি যায় 2 এৰে 22 কিমান বাৰ যায় 11 বাৰ 7 এৰে 21 যায় 7 3 গুণ কিমান হ'ব 21 আৰু যায় নেকি না যায় তাৰ মানে তলত কি থাকিলে কোৱা তলত কি থাকিলে 2 আৰু ওপৰত আমি কিমান পূৰণ কৰিব লাগিব 11 21 আৰু কি 3 তো 3 আৰু 11 পূৰণ কৰিলে কিমান হৈ যায় 33 11 3 33 হ'ব তাৰ লগত কি পূৰণ হ'ব 21 তো 33 লগত 21 পূৰণ কৰাচোন কি হয় 3 গুণে কিমান 3 গুণে 3 3 দুগুণে কিমান হ'ব 6 3 দুগুণে কিমান হ'ব 6 3 9 6 6 9 কি হ'ব 6 9 কিমান হ'ব 3 এতিয়া সব বুজিবলৈ চেষ্টা কৰা 6 9 3 কিহেৰে হৰণ কৰিব লাগিব 2 ৰে তো 6 9 3 2 ৰে হৰণ কৰাচোন 2 3 গুণ কিমান হ'ব 6 থাকিল কিমান থাকিলে 9 থাকিল নে 2 4 গুণ কিমান হ'ব 8 থাকিল কিমান 1 কিমান হ'ব 13 2 ৰে 2 6 গুণ কিমান 12 থাকিল কিমান 1 যখন দিলো 10 হল 2 5 গুণ কিমান 10 মিলিলে তার মানে আমি পালো 346.5 সেন্টিমিটার স্কয়ার পালানে বুঝি প্রথমতে বর্গটোর কালি ওলাইছিল বর্গটোর কালি কিমান পাইছিল 4 কি পাইছিল 1 তাৰপিছত দুটা অৰ্ধবৃত্তৰ কালি কিমান পালো 346.5 সেন্টিমিটার স্কয়ার হল এটা অৰ্ধবৃত্তৰ কালি ওলাম না আচ্ছাদিত অঞ্চলৰ কালি ওলাম তো লাষ্ট আৰু 2 লাইন আছে মই এখিনি মুছি কৰি দিম লিখিলো এখিনি লিখিলা আচ্ছা সো অফিসার কে নিছো তো আমি এটা অর্ধবৃত্তৰ কালি পালো বৃত্তৰ কালি পাইছিলো এটাকে লিখিবা নির্ণয় আচ্ছাদিত অঞ্চলৰ কালি তো নির্ণয় আচ্ছাদিত অঞ্চলৰ কালি কি হ'ব নির্ণয় আচ্ছাদিত অঞ্চলৰ কালি কি হ'ব বৰ্গৰ কালি কি লিখিবা বৰ্গৰ কালি মাইনাস দুটা অৰ্ধবৃত্তৰ কালি এই বৰ্গৰ কালিৰ পৰা দুটা অৰ্ধবৃত্তৰ কালি কি কৰি দিম মাইনাস তো বৰ্গৰ কালি কিমান পাইছিলো মনত আছে নে বৰ্গৰ কালি পাইছিলো 4 কি পাইছিলো 1 তাৰ পৰা মাইনাস হ'ব কি মাইনাস হ'ব 346.5 তা 4 1 ৰ পৰা 346.5 মাইনাস কৰি দিয়া মাইনাস কৰিলে কি হয় 441 মানে 441 পইণ্ট কি লিখিব পাৰো 0 তাৰ পৰা মাইনাস কৰিম 346 পইণ্ট কিমান 346 পইণ্ট কিমান 5 কি কৰি দিম মাইনাস তো মাইনাস কৰিলে কি হয় 1 ঘাত পৰা 10 10 পৰা 5 গুছি গলে কি থাকিব 10 পৰা 5 গুছি গলে কি থাকিব 5 ইয়াত কি থাকিলে এতিয়া ইয়াত 0 1 ৰ পৰা তো 1 আছিল লৈ গলো 0 থাকিল 1 ঘাত পৰা 10 10 পৰা 6 গুছি গলে কি থাকিব 10 পৰা 6 গুছি গলে কি থাকিব 4 ইয়াত কি থাকিলে 3 কি থাকিলে 13 পৰা 9 গুছি গলে 4 গুছি গলে কি থাকিব 9 কৈছে 9 4.5 সো আনসার সব পাইলে হৈছে সো আনসার তো আনসারটো হ'ব 94.5 কি হ'ব সেন্টিমিটার স্কয়ার হৈছে না সব হৈছে তো এই অংকটো শিকিব লাগিব মোস্ট ইম্পর্টেন্ট অংক
বুজি পাইছে নে কি কৈছো ঘৰত যেনেকা হলে লিখি দিব চাও তো আজি আৰু নকৰা আজি ইয়াত চাহ নিদিলে হ'ব। তো লিখি লোৱা তো কিবা ডাউট আছে নেকি কাৰোবাৰ কিবা সুধিব লগা আছে নেকি নাই। তো আজি যিখিনি অংক কৰালো ঘৰত গৈ আকৌ কৰিবা বুজি পাইছে নাই হয়। তোমালোকৰ পছন্দ ৰাখি দিয়া সুন্দৰ দিয়া নহয় ছাৰ এই থৈ দিয়া ঠিক আছে। বছৰিকা পৰীক্ষা ঢেৰ আছে সেইকাৰণে তো ঘৰত নানা কলম লৈ নাহা নহয় টেনচন আছে বুজি পাইছে নে পৰীক্ষা কেতিয়া হ'ব নাই কি এটা থৈ দিবি আকৌ কেতিয়াবা লাগিলে লৈ যাব বছৰিকা পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী এক তাৰিখৰ পৰা ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী 15 তাৰিখ মানৰ ফেব্ৰুৱাৰী পোন্ধৰ। আৰু চিলেবাছৰ আমাৰ কি কৰাব আছে ঢেৰ আছে ছাৰ কি ঢেৰ আছে ধেৰ আছে বহুত আছে আৰু ধেৰ আছে আচ্ছা দিয়া আছে আমি কৰাম হয়নে না এই মাত্ৰ আমি কৰাম কেতিয়া পাব আকৌ নেক্সট পৰীক্ষা আহি যাবা কেইটা চাহ খাইছা চাৰিটা মানত আহিব চাৰিটা চাহ খাইছা নাই আজি মোৰ দেৰি হ'ল বাৰু ঐ ঠিক আছে অলপ অলপ বুজি পাইছা বুলি ভাবি লৈছো এবাৰ কৰিবা হ'ব এই নাই না না এইটো এইটো এবাৰ অ